91 নং আগমন্দিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নম্বৰ ৱাৰ্ডৰ ইলোৰা খাতুন নামৰ এজন সদস্যই সি বাল্য বিবাহ হয়। তাৰ জন্ম 1/1/2003। তাৰ ফেসবুক পোস্ট কৰা মতে তাৰ বিবাহ হৈছে 10/9/10/2020। তথ্য মতে তাইৰ বিবাহৰ তেতিয়া বয়স হৈছিল 17 বছৰ 8 মাস 8 দিন। আৰু সি বোর্ড অফ সেকেন্ডারি রেজিস্ট্রেশন মতে সি নিজে স্বাক্ষর করা ই মতে 30/1/2003 তার জন্ম। সি একচুয়ালি বাল্য বিবাহ হয়। সরকারি গাইডলাইন্স মতে এজন রাজনীতিবিদে বাল্য বিবাহ হলে সি এনেই কেঞ্চেল হ'ব। এতিয়া আমি বিচাৰোঁ তাৰ সদস্যপদ খাৰিজ কৰিব লাগে আৰু বাল্য বিবাহৰ লগত যিহেতু জড়িত তাক উপযুক্ত শাস্তি বিহিব লাগে। হয়, মই এখন অভিযোগ দাখিল কৰিছোঁ। মোৰ নাম মোতালেব মোল্লা, আগমন্দিয়া জাতকপুৰ গাঁও পঞ্চায়ত 2 নম্বৰ ৱাৰ্ডৰ সদস্য ৰেহেনা খাতুন মোৰ গৈনিক হয়। 3 নম্বৰ ৱাৰ্ডৰ ইলোৱাৰা খাতুন বাল্য বিবাহ কৰিছে। তাইৰ বিয়াৰ হৈছে 9/10/2020 তাৰিখে। তাইৰ জন্ম তাৰিখ 1/1/2003 চনত হৈছিল। তাইৰ বিয়াৰ সময়ত আছিল 17 বছৰ 9 মাহ 8 দিন। ইয়াৰ উচিত তদন্ত কৰিব লাগে। সদস্যপদ বাতিল কৰিবৰ বাবে অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।